ব্ৰুচ লি আছিল বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক আৰু দাৰ্শনিক। তেওঁক জিত কুনেডু নামৰ এক অভিনৱ সমৰ কলাধাৰাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়, যিয়ে পৰম্পৰাগত সমৰ কলাক নতুন ৰূপ দিছিল। কেৱল এগৰাকী এথলীট নহয়, তেওঁ আছিল পূব আৰু পশ্চিমৰ সংস্কৃতিৰ মাজৰ সাঁকো স্বৰূপ। মাত্ৰ ৩২ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লোৱা এইগৰাকী ব্যক্তিয়ে চলচ্চিত্ৰ জগতত একশ্যন ধাৰাটো চিৰদিনৰ বাবে সলনি কৰি থৈ গৈছে। ব্ৰুচ লিৰ জন্ম হৈছিল 1940 চনৰ 27 নৱেম্বৰত কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোৰ চাইনা টাউনত। চীনা পঞ্জিকা অনুসৰি তেওঁ ড্ৰেগনৰ বৰ্ষ আৰু ড্ৰেগনৰ ঘণ্টাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল কেণ্টনিজ অপাৰা শিল্পী লি হুই চেন আৰু মাতৃ গ্ৰেছ হু। তেওঁৰ জন্মৰ সময়ত তেওঁৰ পিতৃ আমেৰিকাত ভ্ৰমণত আছিল, কিন্তু পিছলৈ পৰিয়ালটো হংকঙলৈ উভতি আহে। হংকঙত ডাঙৰ দীঘল হোৱা ব্ৰুচ লি শৈশৱতে বহুকেইখন শিশু চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ লা ছাল কলেজ আৰু পিছলৈ ছেণ্ট ফ্ৰান্সিছ জেভিয়াৰ কলেজত পঢ়িছিল। কিশোৰ অৱস্থাত তেওঁ সঘনাই স্থানীয় গুণ্ডা বাহিনীৰ সৈতে কাজিয়া পেচালত লিপ্ত হৈছিল, যাৰ বাবে তেওঁ আত্মৰক্ষাৰ বাবে মাৰ্চিয়েল আৰ্ট শিকিবলৈ বাধ্য হৈছিল। তেওঁ বিখ্যাত মাষ্টাৰ ইপ মানৰ পৰা উইং চুন কুংফু শিকিছিল। 1959 চনত 18 বছৰ বয়সত পিতৃ-মাতৃয়ে তেওঁক উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ পঠিয়াই দিছিল। তেওঁ ছিয়াটলৰ এডিছন টেকনিকেল স্কুলত পঢ়াৰ লগতে ৱাশ্বিংটন বিশ্ববিদ্যালয়ত দৰ্শন আৰু নাট্যশাস্ত্ৰ অধ্যয়ন কৰিছিল। আমেৰিকাত থকাৰ সময়তে তেওঁ আত্মনিৰ্ভৰশীল হ'বলৈ মাৰ্চিয়েল আৰ্ট শিকাবলৈ আৰম্ভ কৰে আৰু জিত কুনেডু নামৰ নিজা ধাৰা প্ৰতিষ্ঠা কৰে। তেওঁ দ্য গ্ৰীণ হৰ্নেট ধাৰাবাহিকত কেতু চৰিত্ৰত অভিনয় কৰি হলিউডত প্ৰৱেশ কৰে। পিছলৈ হংকঙলৈ উভতি আহি তেওঁ দ্য বিগ বছ, ফিষ্ট অফ ফিউৰিৰ দৰে ছুপাৰহিট ছবি উপহাৰ দিয়ে। তেওঁৰ আটাইতকৈ বিখ্যাত ছবি আছিল এণ্টাৰ দ্য ড্ৰেগন, যিয়ে তেওঁক আন্তৰ্জাতিক তাৰকা হিচাপে প্ৰতিষ্ঠা কৰে। 1964 চনত ব্ৰুচ লিয়ে লিণ্ডা এমৰিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ ব্ৰেণ্ডন নামৰ এজন পুত্ৰ আৰু চেনন নামৰ এগৰাকী কন্যা সন্তান আছিল। টাইম আলোচনীৰ দ্বাৰা বিংশ শতিকাৰ 100 গৰাকী আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিৰ এজন হিচাপে স্বীকৃতি, হলিউড ৱাক অৱ ফেমত তাৰকা, মাৰ্চিয়েল আৰ্ট হল অৱ ফেমত অন্তৰ্ভুক্তি, হংকং চলচ্চিত্ৰ বঁটাত জীৱনজোৰা সাধনা বঁটা। ব্ৰুচ লি কেৱল এজন যুঁজাৰু নাছিল, তেওঁ আছিল এজন দাৰ্শনিক। তেওঁৰ বি ৱাটাৰ মাই ফ্ৰেণ্ড দৰ্শন আছিল নমনীয়তা আৰু অভিযোজনৰ প্ৰতীক। মাত্ৰ 32 বছৰ বয়সত 1973 চনৰ 20 জুলাইত মগজুৰ শোথৰ বাবে তেওঁৰ অকাল মৃত্যু হয়। ব্ৰুচ লি আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ চিন্তাধাৰা, দৰ্শন আৰু সমৰ কলাৰ অৱদান অমৰ। তেওঁ বাৰাবিঘিনি নেওচি নিজৰ সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ শিকাইছিল। তেওঁৰ জীৱন আছিল এক প্ৰেৰণা, যিয়ে কয় যে শৰীৰৰ শক্তিৰ লগতে মনৰ শক্তিও সমানেই প্ৰয়োজনীয়। সেয়েহে তেওঁ চিৰকাল সমৰ কলাৰ জগতৰ সৰ্বশ্ৰেষ্ঠ ড্ৰেগন হৈ ৰ'ব।